হিন্দু সাম্প্ৰদায়িক আৰু মৌলবাদী দল বিজেপিয়ে খেলিছে আৰু মুছলমান সাম্প্ৰদায়িক আৰু মৌলবাদী দল এআইডিএফে নিৰ্বাচন খেলিছে। তাৰ বিপৰীতে এটা ধৰ্মনিৰপেক্ষ দলৰ পৰা আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছো। বিজেপি এবং এআইইউডিএফ দুটোই সাম্প্রদায়িক দল। এজন্যই নগাঁও কেন্দ্রের ধর্মনিরপেক্ষ দল হিসাবে কংগ্রেসকে ভোট দিতে আহ্বান জানান বিধায়ক অখিল গগৈ। আজ নগাঁও লোকসভা কেন্দ্রে কংগ্রেস প্রার্থী প্রদ্যুৎ বরদলৈর মনোনয়নপত্র জমা দেওয়ার আগে এই কথা বলেন শিবসাগরের নির্দল বিধায়ক অখিল গগৈ। আজি নগাঁৱত দুটা সাম্প্ৰদায়িক দলে নিৰ্বাচন খেলিছে। হিন্দু সাম্প্ৰদায়িক আৰু মৌলবাদী দল বিজেপিয়ে খেলিছে আৰু মুছলমান সাম্প্ৰদায়িক আৰু মৌলবাদী দল এআইডিএফে নিৰ্বাচন খেলিছে। তাৰ বিপৰীতে এটা ধৰ্মনিৰপেক্ষ দলৰ পৰা আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছো। গতিকে এজন ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলৰ পৰা এজন প্ৰাৰ্থী আমি উঠাইছো। গতিকে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে আৰু বিজেপি আৰু আৰএছএছৰ হিন্দু সাম্প্ৰদায়িকতাৰ পৰা আৰু মুছলমান সাম্প্ৰদায়িক এআইডিএফৰ পৰা মৌলবাদী দলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সকলোকে নগাঁৱক ৰক্ষা কৰিবৰ কাৰণে নগাঁৱৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈক সকলোকে ভোটদান কৰিবৰ কাৰণে আহ্বান জানাইছো। আজ বিশাল সংখ্যক সমর্থকদের নিয়ে চর্চিত লোকসভা আসনে মনোনয়ন জমা দিলেন কংগ্রেস প্রার্থী প্রদ্যুৎ বরদলৈ। প্রদ্যুৎ বরদলৈকে সমর্থন জানাতে নগাঁওয়ে এসেছেন অখিল গগৈ থেকে শুরু করে বিজেপি এবং এআইইউডিএফ এর বিরুদ্ধে প্রথম সারির নেতারা। সাংবাদিকদের মুখোমুখি হয়ে বিধায়ক অখিল গগৈ বলেন, বিজেপি হিন্দু সাম্প্রদায়িক দল এবং এআইইউডিএফ মুসলিম সাম্প্রদায়িক দল, তাই এই দুটি দলকে ভোট দেওয়া উচিত নয় বলে মন্তব্য করেন অখিল গগৈ। কংগ্রেস ধর্ম নিরপেক্ষ দল, তাই কংগ্রেসকে ভোট দিতে আহ্বান জানান অখিল গগৈ। তিনি আরো বলেন, বিজেপি ফের ক্ষমতা এলে দেশের অবস্থা আরো খারাপ হবে, পুঁজিপতিদের হাতে চলে যাবে গোটা দেশ বলে মন্তব্য করেন বিধায়ক অখিল গগৈ। শুনে নেব ওনার মন্তব্য। হিন্দু সাম্প্ৰদায়িক আৰু মৌলবাদী দল বিজেপিয়ে খেলিছে আৰু মুছলমান সাম্প্ৰদায়িক আৰু মৌলবাদী দল এআইডিএফে নিৰ্বাচন খেলিছে। তাৰ বিপৰীতে এটা ধৰ্মনিৰপেক্ষ দলৰ পৰা আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছো। গতিকে এজন ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলৰ পৰা এজন প্ৰাৰ্থী আমি উঠাইছো। গতিকে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে আৰু বিজেপি আৰু আৰএছএছৰ হিন্দু সাম্প্ৰদায়িকতাৰ পৰা আৰু মুছলমান সাম্প্ৰদায়িক এআইডিএফৰ পৰা মৌলবাদী দলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সকলোকে নগাঁৱক ৰক্ষা কৰিবৰ কাৰণে নগাঁৱৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈক সকলোকে ভোটদান কৰিবৰ কাৰণে আহ্বান জানাইছো। ৰকিবুল হুছেইন একেলগতেও আমি একেলগতে প্ৰচেছন কৰি আহি আছো। আপোনালোকে সকলোৱে দেখিছে আমি ঐক্যবদ্ধভাৱে সকলোৱে বিৰোধী ঐক্যমঞ্চৰ 16টা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি ইয়াতে প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছো। দুটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে আমি প্ৰতিদ্বন্দ্বিতা কৰাইছো। মুছলমান সাম্প্ৰদায়িক দল এআইডিএফ আৰু হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাইছো। ধৰ্মনিৰপেক্ষ শক্তি হিচাপে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈক সকলোকে ভোটদান কৰিবৰ কাৰণে সকলোকে সন্মানীয় আপোনাৰ নগাঁও লোকসভা সমষ্টিৰ সকলো ৰাইজকে আহ্বান জনাইছো। মানে বিজেপিক ভোট দিয়ক, আপোনালোকে মূল্য বৃদ্ধি পাব। বিজেপিক ভোট দিয়ক, আমাৰ দেশৰ সম্পদবিলাক এফালৰ পৰা বিক্ৰী কৰি দিব। বিজেপিক ভোট দিয়ক, আমাৰ দেশৰ জনগণৰ জীৱনৰ নিৰাপত্তাহীনতা দিব লাগিব। গতিকে বিজেপিক ভোটদান নকৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। কেইদিনমানৰ আগতে মুছলমান মানুহৰ ভোট নালাগে মানে বিজেপিক আমি হৰুৱাব লাগিব। আৰু যদি বিজেপিক ভোটদান কৰো, অহা 5 বছৰ ভাৰতীয় মানুহ জীয়াই থকাটো সম্ভৱপৰ নহ'ব। মূল্যবৃদ্ধিৰ কাৰণে জীয়াই থকাটো সম্ভৱপৰ নহ'ব। গণতন্ত্ৰ একেবাৰে ধ্বংস হৈ যাব আৰু আমাৰ দেশৰ সম্পদ সকলো বিক্ৰী কৰি শেষ কৰি দিব। গতিকে এই মুহূৰ্তত দুটা সাম্প্ৰদায়িক দল, মুছলমান সাম্প্ৰদায়িক দল এআইডিএফ আৰু হিন্দু সাম্প্ৰদায়িক দল বিজেপি, এই দুইটাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোটদান কৰি আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক জয়ী কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। মই আছিলো 5জনীয়া লিষ্টত আছিলো, প্ৰশাসনে সোমাবলৈ দিয়া নাই। কি কৰো এতিয়া কওক? অকল 3জনকে সোমাবলৈ দিলে। লিষ্টত থকাৰ পাছতো ইয়াত অকল ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু নুৰুল হুদা, তেখেতসকলৰ 3জনকে কেৱল সোমাবলৈ দিয়া হয়। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।